Hello and welcome to AM Guide Assam. অসমত যিবোৰ ষ্টুডেণ্টে বা ল কলেজত এডমিশ্যন ল'ম বুলি ভাবিছা LLB নে বা BLLB তোমালোকৰ মনত এটা ডাউট থাকি যায় যে গুৱাহাটীত বেষ্ট ল কলেজ কোনখন হয়, তাত এডমিশ্যন প্ৰচিডিউৰ কি হয়, এণ্ট্ৰেঞ্চত কি টাইপৰ কুৱেশ্যন আহিব পাৰে, আৰু তাতে তোমালোকে যি এণ্ট্ৰেঞ্চ দিবা তাত প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিবা, কি কি বুকছ ফ'ল' কৰিব লাগিব, চিলেবাছ কি হ'ব পাৰে। চ' এই গোটেইখিনি টপিক মই আজি তোমালোকক ডাউট ক্লিয়াৰ কৰাই দিম। চ' ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা। প্ৰথমতে গুৱাহাটীত বেষ্ট ল কলেজ বুলি ক'ব গ'লে তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব যিখিনি গভৰ্ণমেণ্ট ল কলেজেছ আছে। গভৰ্ণমেণ্ট কি আছে? 1 নম্বৰ প্ৰিফাৰেঞ্চ হ'ব গুৱাহাটী ইউনিভাৰ্চিটি, 2 নম্বৰ BRM। বেষ্ট ল কলেজ বুলি ক'ব গ'লে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত 1 নম্বৰ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটি মানে ইয়াৰ যিটো ডিপাৰ্টমেণ্ট আছে ল ডিপাৰ্টমেণ্ট, তাতে ল কলেজ আছে ULC, ইউনিভাৰ্চিটি ল কলেজ গুৱাহাটী ইউনিভাৰ্চিটি। এইখন তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা, ইয়াতে হোষ্টেল ফেচিলিটি আছে, কিন্তু BRM ল কলেজত হোষ্টেল ফেচিলিটি নাই। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত যদি এডমিশ্যন লোৱা LLB আৰু BLLB, BRM আৰু গুৱাহাটী ইউনিভাৰ্চিটি চিট কেপাচিটি একে হয়। GU আৰু BRM দুয়োটাতে LLB 3 ইয়াৰ্ছৰ কাৰণে টোটেল চিট আছে 120, আৰু BLLB 5 ইয়াৰ্ছৰ কাৰণে দুটাতে চিট আছে অনলি 60। কিন্তু এটাৰ ডিফাৰেঞ্চ হয়, BRMৰ যিটো এণ্ট্ৰেঞ্চ আছে তাতে নিগেটিভ নাথাকে, গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেঞ্চ হয় তাতে নিগেটিভ মাৰ্কিং থাকিব 0.25 মানে 1/4। এতিয়া তোমালোকে ইয়াতে এডমিশ্যন ল'বলৈ এণ্ট্ৰেঞ্চ দিব লাগিব, আৰু এডমিশ্যনটো তোমালোকৰ যিটো ন'টিচ আছে জুন মাহৰ লাষ্টত তোমালোকে ন'টিচটো পাই যাবা। জুলাইত এপ্লিকেশ্যন চলি থাকিব, আৰু আগষ্টত এণ্ট্ৰেঞ্চটো হ'ব। ঠিক আছে। BRMত কেতিয়াবা অলপ লেট হয়, আগষ্ট ছেপ্টেম্বৰ মানতো হৈ যায় এণ্ট্ৰেঞ্চটো, কিন্তু যোৱাবাৰ ছেম টাইমত হৈছিল। তো তোমালোকে এক্সপেক্ট এটা কৰিব পাৰা যে গুৱাহাটী ইউনিভাৰ্চিটিত মোটামুটি জুন মানত তোমালোকে ন'টিচটো পাই যাবা, জুলাইত এপ্লিকেশ্যন হ'ব, আৰু এণ্ট্ৰেঞ্চটো জুলাই লাষ্টত হ'ব, এডমিশ্যনটো আগষ্টত হ'ব, ক্লাছখিনিও আগষ্টতে আৰম্ভ হ'ব। এতিয়া তোমালোকে ইয়াতে যে এণ্ট্ৰেঞ্চ দিবা, এণ্ট্ৰেঞ্চৰ এটা স্পেচিফিক চিলেবাছ থাকে, চিলেবাছটো কি হ'ব পাৰে। গুৱাহাটী ইউনিভাৰ্চিটি আৰু BRM এই দুটাত তোমালোকে ভালকৈ লক্ষ্য কৰিবা, এই দুটা কি হয়, গভৰ্ণমেণ্ট ল কলেজ হয়, ইয়াৰ ডিমাণ্ডো বেছি হয়। তো এই দুটাত এণ্ট্ৰেঞ্চ দিব হ'লে এণ্ট্ৰেঞ্চৰ চিলেবাছটো 4টা পাৰ্টত ডিভাইড কৰা গৈছে। এটা পাৰ্টত থাকিব ইংলিছ গ্ৰামাৰ, নেক্সট GK, তাৰপিছত মেথছ থাকিব, আৰু লাষ্ট পাৰ্ট থাকিব ৰিজনিং। ঠিক আছে। তো এই 4টা পাৰ্ট মিলি টোটেল কি হয়, এণ্ট্ৰেঞ্চৰ চিলেবাছ হয়। এণ্ট্ৰেঞ্চটো টোটেল হ'ব 100 মাৰ্কৰ, তাতে টাইম থাকিব 2 ঘণ্টা, টোটেল 2 আৱাৰ্ছ, আৰু নিগেটিভ মাৰ্কিংটো গুৱাহাটী ইউনিভাৰ্চিটিত 0.25কৈ থাকিব, BRMত কোনো নিগেটিভ মাৰ্কিং নাথাকে। এই চিলেবাছটো কভাৰ কৰি তোমালোকে প্ৰিপাৰেশ্যনটো কৰিব লাগিব, আৰু এই প্ৰিপাৰেশ্যনৰ কাৰণে মই লাইভ ক্লাছেছ কৰাই আছোঁ গুগল মিটত। এটা কোচিং টাইপৰে হয়। যদি তোমালোকে কোচিঙত যিখিনি মই প্ৰভাইড কৰিম, যিখিনি মেটেৰিয়েলছ, যিখিনি গাইডেন্স বা যিখিনি নোটছ মই দিম তোমালোকক, আৰু ক্লাছত যিখিনি ডিছকাছ কৰিম, ভালকৈ ফ'ল' কৰা, এণ্ট্ৰেঞ্চটো ক্ৰেক কৰা বহুত ইজি হ'ব। প্ৰত্যেক বছৰ ষ্টুডেণ্টে কোচিং কৰি আছে, পাই আছে, বহুতে এডমিশ্যন পাইছে। তোমালোকে যদি এবাৰ এডমিশ্যন পাব খুজিছা, ভালদৰে প্ৰিপাৰেশ্যন কৰিব খুজিছা, মোৰ ক্লাছটো জইন কৰিব পাৰা। গুগল মিটত ক্লাছ কৰাওঁ মই, হোৱাটছআপত বেলেগ এটা গ্ৰুপ আছে, তাতে লিংক দি দিওঁ। তো জইন কৰিলে মাত্ৰ 3000 ইয়াতে ফিজ হ'ব। তোমালোকে 3000 ফিজ পে' কৰিলে একদম এণ্ট্ৰেঞ্চ হোৱালৈকে গাইডেন্স তোমালোকে পাই থাকিবা। তো যদি ক্লাছটো কৰা, মোক কণ্টেক্ট কৰি ল'বা। মোৰ হোৱাটছআপ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ, মোক তোমালোকে হোৱাটছআপত কণ্টেক্টটো কৰি ল'বা। মই এটা গেৰাণ্টি দি আছোঁ, যদি ক্লাছটো ভালকৈ তোমালোকে এটেণ্ড কৰি থাকা জইন কৰাৰ পিছত, তোমালোকে চিট পোৱাটো বহুত ইজি হ'ব। যিখিনি দিম সেইখিনি ভালকৈ ফ'ল' কৰিলে হ'ল খালি। ঠিক আছে। এতিয়া এডমিশ্যন ন'টিচ কেতিয়া ওলাব, এণ্ট্ৰেঞ্চৰ কি চিলেবাছ, এই চিলেবাছটো মই দিলোঁ। চিলেবাছটো তোমালোকে মোৰ ক্লাছটো জইন কৰিলে A to Z যিমান যি লাগে চব পাই যাবা, চিন্তা কৰিব নালাগে। মই গভৰ্ণমেণ্ট ল কলেজৰ কথা ক'লোঁ। এতিয়া প্ৰাইভেট ল কলেজ কি আছে? প্ৰাইভেট ল কলেজৰ প্ৰথম আছে দিছপুৰ ল কলেজ। দিছপুৰ ল কলেজত তোমালোকে যদি এডমিশ্যন লোৱা, ইয়াতে কি হ'ব, এটা অনলাইন এণ্ট্ৰেঞ্চ হ'ব। অনলাইন এণ্ট্ৰেঞ্চ নাইবা ডাইৰেক্ট এডমিশ্যনো ল'ব পাৰিবা। ডাইৰেক্টটো পিছত হ'ব বাৰু, এইটো চান্সেছ কেতিয়াবা থাকে কেতিয়াবা নাথাকে। অনলাইন এণ্ট্ৰেঞ্চত পাছ কৰিলে ইয়াতে এডমিশ্যন ল'ব পাৰিবা। তাৰপিছত আহিব JB ল কলেজ। গুৱাহাটীৰ টপ ল কলেজ হৈছে JB ল কলেজ। ইয়াৰ ৰিজাল্টখিনি বহুত ভাল হয় আগৰ পৰাই। JBত তোমালোকে এডমিশ্যন ল'ব গ'লে এটা ইণ্টাৰভিউ হ'ব। তো এই ইণ্টাৰভিউৰ কাৰণেও মই মোৰ ক্লাছত তোমালোকক প্ৰিপাৰেশ্যনটো কৰাই দিম। যদি ইণ্টাৰভিউ ভালকৈ পাছ কৰিব খোজা, ইণ্টাৰভিউ পাছ কৰিলেহে এডমিশ্যনটো ল'ব পাৰিবা। ইয়াতে LLB আৰু BLLB চিট কেপাচিটি বেলেগ হয়। BLLB 120 চিট আছে, আৰু LLB 3 ইয়াৰ্ছৰ 320 চিট, ইয়াতে চিট কেপাচিটি বহুত বেছি হয়। তো
ইণ্টাৰভিউ ক্ৰেক কৰিবৰ কাৰণে কেনেকৈ কি পঢ়িব লাগিব মোৰ ক্লাছত জইন কৰিলে তোমালোকে গম পাবা মোক কণ্টেক্ট কৰি ল'বা মোৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ হোৱাটছআপ নাম্বাৰ নেক্সট আহিব NEF ল' কলেজ NEF ল' কলেজটো এটা প্ৰাইভেট ল' কলেজ হয় ইয়াতে এডমিশ্যন ফিজটো বহুত বেছি হয় আৰু ইয়াতে ডাইৰেক্ট এডমিশ্যন হ'ব কোনো এণ্ট্ৰেঞ্চ বা ইণ্টাৰভিউ নহ'ব তাৰপিছত NLU এইটো ক্লেটৰ জৰিয়তে হয় নেক্সট তোমালোকে আৰু এখন ল' কলেজ আছে নেৰিম ল' কলেজ এই নেৰিম ল' কলেজত তোমালোকে ট্ৰাই কৰিব পাৰা নেৰিমত কি হয় এডমিশ্যন ফিজটো তাতে অলপ বেছি হয় ডাইৰেক্ট এডমিশ্যন হয় তো এইখিনি ল' কলেজ গুৱাহাটীৰ ভিতৰত আটাইতকৈ ভাল ল' কলেজ হয় তোমালোকে যদি প্ৰিপাৰেশ্যনটো কৰিব খুজিছা এণ্ট্ৰেঞ্চৰ কাৰণে মোৰ ক্লাছটো জইন কৰি ল'বা মোক কণ্টেক্ট কৰি ল'বা মই তোমালোকক ভালকৈ কৈ আছোঁ তোমালোকে ক্লাছটো জইন কৰিলে ইজিলি তোমালোকে এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিবৰ কাৰণে এটা ৰাস্তা দেখা পাবা মই একদম A to Z যিমান যি লাগে ক্ৰেক কৰিব নোটছ তাৰপিছত যিখিনি গাইডেন্স লাগে যিখিনি টিপছ লাগে গোটেইখিনি মোৰ ক্লাছত মই দি দিম ভালকৈ ক্লাছ কৰিলে হ'ল তোমালোকে আৰামছে ছিট পাই যাবা তাতে একদম চিন্তা কৰিব নালাগে তো মোক কণ্টেক্ট কৰি ল'বা হোৱাটছআপ নাম্বাৰটো মই তাতে দি দিছোঁ ডেছক্ৰিপশ্যনত কিবা যদি তোমালোকৰ মনত ডাউট থাকে মোক কমেণ্ট কৰিবা মই ৰিপ্লাই দিম আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে